নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। নিযুত মাইনা আঁচনি সকলোৱে ফৰ্ম ফিল আপ কৰি ছাবমিট কৰিলে তাৰে মাজত বহুতো ডিফেক্টিভ ওলাইছে। তেতিয়া কি কৰিব লাগিব মই সেই বিষয়ে ক'ম আপোনালোকক, আৰু কেনেদৰে চেক কৰি থাকিব লাগিব আপোনালোকৰ ফৰ্মখন ছাবমিট হোৱাৰ পাছত কিবা ডিফেক্টিভ আহিছে নে নাই সেই বিষয়ে আপোনালোকক ক'ম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাই যাব, আৰু পইচাটো কেতিয়া দিব সেই বিষয়েও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে, মই সেই বিষয়ে আপোনালোকক ক'ম। গতিকে যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বন্ধুসকল, নিযুত মাইনা আঁচনি বহুতৰ ৰিজেক্ট হ'ব আৰু বহুতৰ ৰিজেক্ট হৈছেও। কিছুমান ছাত্ৰীয়ে স্কুটি পোৱাৰ পাছতো ফৰ্ম ফিল আপ কৰি জমা দিছিল, তেওঁলোকৰ অলৰেডি ফৰ্ম ৰিজেক্ট কৰা হৈছে। আৰু লগতে জনাই থওঁ যে এই আঁচনি হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰক 10,000 টকা, গ্ৰেজুৱেশ্যনৰ ফাৰ্ষ্ট ইয়েৰখিনিক 12,500 টকা, মাষ্টাৰ ডিগ্ৰীৰ ফাৰ্ষ্ট ইয়েৰখিনিক 25,000 টকাকৈ প্ৰদান কৰিম বুলি ইতিমধ্যে অসম চৰকাৰে ঘোষণা কৰিছে। তাৰ মাজত বি এডৰ ছাত্ৰ ছাত্ৰীসকল আছে যিসকলে গভৰ্ণমেণ্টত পঢ়ি আছে। প্ৰাইভেটত পঢ়া বহুতেও ফৰ্ম সংগ্ৰহ কৰিছে বুলি এতিয়ালৈকে গম পোৱা নাই, কিন্তু প্ৰাইভেটত নিদিয়ে ফৰ্ম, মই এইখিনি কৈ দিছোঁ আপোনালোকক। প্ৰাইভেট কলেজত দিয়া নহয়, আৰু যিসকলে ডিষ্টেঞ্চ মোডত পঢ়ি আছে তেওঁলোককো ফৰ্ম দিয়া নহয়। ইতিমধ্যে ফৰ্মখিনি কালেক্ট কৰি তেওঁলোকৰ ওপৰত স্ক্ৰুটিনি আৰম্ভ কৰি দিছে, এখন লিষ্ট প্ৰিপেয়াৰ কৰি আছে, আৰু লিষ্ট অতি সোনকালে প্ৰকাশ পাব। কিন্তু মই আপোনালোকক জনাই থওঁ যে যিসকলে ফৰ্মখন ছাবমিট কৰাৰ পাছত কিবাকিবি ভুল ওলাইছিলে তেওঁলোকক ইনষ্টিটিউট লেভেলত স্ক্ৰুটিনি হওঁতে ধৰা পৰিছে, আৰু তেওঁলোকক সোনকালে এনেকুৱা এখন ন'টিচ দিছে। কলেজবোৰত প্ৰতিখন কলেজতে ন'টিচ দিছে, হয়তো কিছুমান কলেজত ন'টিচ নাই দিয়া, তাৰমানে সেইখন কলেজত তেনেকুৱা কোনো ধৰণৰ ডিফেক্টিভ এপ্লিকেশ্যন ওলোৱা নাই। যিবোৰ কলেজত এনেদৰে ওলাইছে, ন'টিচ মাৰি দিছে, তাত ন'টিচৰ তলতে মই ন'টিচখন দেখুৱাইছোঁ, লিষ্টখন মই দেখুওৱা নাই, তাৰ তলত লিষ্ট আছে। সেই লিষ্টৰ মতে কিছুমানৰ যিটো নাম লিখিছে সেই নামৰ লগত বেংকৰ নামটোৰ লগত মেটচ নাই। যিখিনি ডকুমেণ্ট দিছিলে ডকুমেণ্ট আৰু বেংক ডকুমেণ্টছৰ মাজত কিবা কিবি খেলি মেলি হৈ আছে। সেইখিনি বেংকৰ নাম্বাৰ ভৰাইছিলে, ধৰক একাউণ্ট নাম্বাৰ ভৰাইছিলে, একাউণ্ট নাম্বাৰটো আৰু পাছবুকৰ যিটো জেৰক্স কপি দিছিলে তাৰ লগত মিল খোৱা নাই। গতিকে এইখিনি অতি সোনকালে ঠিক ঠাক কৰিবলৈ কৈছে তেওঁলোকক। 2 তাৰিখ দিছিলে যদিও বহুত কলেজত তাতকৈ এক্সটেণ্ড কৰা হৈছে এইখিনি ডেট। গতিকে আপোনালোকে নিজৰ নিজৰ কলেজৰ ৱেবছাইটত চাওক, গৈ আপোনালোকে যিখিনি খেলি মেলি হৈ আছে আপোনালোকৰ সেইখিনি আপোনালোকে ৰিছাবমিট কৰি দিয়ক। ৰিছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ নামটো যিটো ডিফেক্টিভ লিষ্টৰ পৰা কাট খাই যাব, আৰু আপোনালোকে যিটো স্কলাৰশ্বিপ সেই স্কলাৰশ্বিপটো পাবলৈ সক্ষম হ'ব। আৰু যিসকলে স্কুটি পাইছে সেইসকলক এইটো নিদিয়ে বুলি অলৰেডি মই কৈছোঁৱেই। আৰু লগতে মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া ফৰ্ম ফিল আপ কৰিছিলে তেতিয়া ঘোষণা কৰিছিল যে 11 অক্টোবৰ দিনা সমগ্ৰ অসমতে যি নিযুত মাইনা আঁচনিৰ পইচাটো একাউণ্টত ভৰাই দিয়া হ'ব। DBT যোগেদি ভৰাই দিয়া হ'ব, অৰ্থাৎ ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰেঞ্জেকশ্যন যোগেদি। আপোনালোকে যদি আধাৰ চিডিং কৰি থোৱা নাই একাউণ্টখিনি আধাৰ চিডিং কৰি ল'ব, হয়তো কেতিয়াবা খেলি মেলি হৈ যাব পাৰে আধাৰ চিডিং হৈ নাথাকিলে। আৰু যিসকলে বেংকৰ খেলি মেলি হৈ আছিলে, একাউণ্ট নাম্বাৰ লিখোঁতে ভুল হৈছিলে, মিলা নাই, সেইখনৰ ন'টিচ যোগে লিষ্টখন দিছে, লিষ্টত গৈ আপোনালোকে ঠিক ঠাক কৰি লওক এইখিনি। আৰু 11 অক্টোবৰৰ দিনা মই ভিডিঅ'ৰ যোগেদি জনাই দিম, সকলোৰে পইচা সেইদিনাখন সোমাই যাব আপোনালোকৰ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, যেতিয়া সোমাব লগালগ এটা ভিডিঅ'ৰ যোগেদি আপোনালোকে গোটেইখিনি কথা গম পাই যাব। আৰু ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।